গুৰুকেইটা গুৰুবা ধন্যবাদ জনাইছোঁ। মোৰ নাম শ্ৰী দিগন্ত কোঁৱৰ, মই দিনৰ পৰা আহিছোঁ উদ্যোগত সাহিত্য দিবৰ কাৰণে। মই এজন চুগাৰ থকা পেচেণ্ট। মদ খাওঁ, ডেকাকালৰ পৰা মদ খাওঁ। মদ খাই মানে কাক কি কওঁ নিজে নাজানো। বেয়া বেয়া গালি দিওঁ, চুবুৰীয়া কওঁ, মা দেউতাকো গালি দিওঁ, অনেকখিনি মানে বেয়া বেয়া কথা কওঁ। কওঁতে মোৰ এদিন কি হ'ল, মোৰ ভাইজা ইয়াত পবিত্ৰ গৃহত লঘন দিবলৈ আহিছিল। লঘন দি ঘূৰি যাওঁতে মই আগুৱাই নিবলৈ আহিছিলোঁ। আগুৱাই নিবলৈ আহোঁতে মই মদ খাই আহিছিলোঁ, ইমানে বেয়া কাম কৰিছিলোঁ। ঘূৰি দি ঘৰৰ পৰা পিছদিনাখন মই কামলৈ গৈছোঁ। কামত মই থাকিব পৰা নাই। পিছদিনাখন উশাহ ল'ব পৰা নাই, ভয় খাইছোঁ, গোটেই উচান পিছত কৰি ফুৰিছোঁ। তাৰপৰা মই ঘৰলৈ গুচি আহিলোঁ। ঘৰত আহি সুধিছে মোক কি হৈছে, মোৰ এনেকুৱা হৈছে। তেতিয়া মোৰ ভাইজা মানে দীপেন্দালৈ ফোন কৰিছে। দীপেন্দাই কৈছে এনেকুৱা হৈছে। তেতিয়া দীপেন্দাই কৈছে পাপ স্বীকাৰ কৰক, পাপ স্বীকাৰ কৰি প্ৰাৰ্থনা কৰক। তেতিয়া মই আপোনাৰ শান্তি হ'ব পাৰিছোঁ। তাৰপিছত সেইটো দেওবাৰতে মানে প্ৰাৰ্থনা কৰি মই মদ খাবলৈ আহিছোঁ। আৰু তেতিয়াৰ পৰা আপোনাৰ এইটো ভয় লগা আৰু উশাহ চোশাহ লোৱাটো মই আৰাম পাইছোঁ। প্ৰথম লৈছোঁ তাৰপিছত চাদাটো এৰিম বুলি ভাবি থাকোঁতে একেলগে 6 দিন চাদাই তেনেকৈ থাকোঁতে লাষ্টত মই চকুৰে দেখা হৈ গ'লোঁ। চকুৰে মানে কি চুগাৰ বাঢ়ি গ'ল। চুগাৰ বাঢ়ি ডক্টৰ ওচৰত যাওঁতে কৰি থাকোঁতে মানে আপোনাৰ এই বাওঁফালৰ চকুটো এতিয়া 8 মাহ হ'লে দেখা হ'ল। এইটোৰ পৰা আকৌ সোঁ চকুলৈ গুচি গ'ল। ডক্টৰ ওচৰত যাওঁতে ক'লে যে এইটোৰ পৰা এইটো যাওঁতে ডক্টৰ ওচৰত পালে দেৰি হৈ গ'ল। এইজন কৈছে যে এতিয়া উপায় নাই। তেতিয়া মই প্ৰভু যীশুৰ ওচৰতে মানে আশীৰ্বাদ কৈছোঁ যে মই যীশু ঘৰটো আশা কৰিছোঁ। আৰু তেনেকৈ থাকোঁতে মই গাড়ী চলাওঁ, AC গাড়ী চলাওঁ। অৱশ্যে মোৰ 2-3বাৰ আৰু মই গাড়ী চলাওঁতে মোক সহায় কৰিছে। কাৰণ গাড়ীত ফুল লোড মাল ৰছী বান্ধা থাকে। এবাৰ ৰছী খোল খাই গৈছে, পিছৰবাৰ এজন বাইকত গৈছে, আপোনাৰ ৰছী খোল খাই গ'ল। খোল খাই যদি মই গাড়ী আহিছোঁ, তেতিয়া মই গাড়ীত থকাবিলাক ফ্ৰিজ, ৱাশ্বিং মেচিন তেনেকুৱাবিলাক বস্তু থাকে। আপোনাৰ এটা বস্তু নাই পৰা মই বস্তু কৰিব আহিছোঁ, এটা বস্তু নকৰিলোঁ। মোৰ প্ৰভু যীশুক মই সহায় কৰিছোঁ। আৰু এবাৰ তেনেকৈ গাড়ীত পিছৰফালে চকাটো ষ্টেচনত পৰি থাকি গ'ল। পৰি থাকি যাওঁতেও মোক পিছত এখন গাড়ী গৈ কৈছে আপোনাৰ চকাটো পৰি থাকে। আকৌ আধা কিলোমিটাৰ আছে, মই ঘূৰি আহিছোঁ। ঘূৰি আহি তেতিয়া বেছি মানুহজনে ভৰি পিনি চকাটো লৈ আছে। মই সেই চকাটো পাইছোঁ। প্ৰভু যীশুক মোক সেয়াও সহায় কৰিছে। 3-4 বাৰ তেনেকৈ প্ৰভু যীশুক মোক সহায় কৰিছে। তাৰপৰা আৰু এবাৰ কি হ'ল, এই পবিত্ৰ গৃহলৈ আহোঁতে ৰুটি খাবলৈ দিছিলে আপোনাৰ 2টা, খাই পালোঁ মই 3টা। ঈশ্বৰৰ বাক্য ৰক্ষা কৰিব নোৱাৰিলোঁ। তেতিয়াৰ পৰা মোক পায়খানা মানে এনেকুৱাই পায়খানা কৰে, গোটেই ৰাতি পায়খানা হৈ থাকে মানে কালি যাওঁগৈ। তেওঁ প্ৰভু যীশুৰ আগত মই ভুল স্বীকাৰ কৰিছোঁ, মই প্ৰাৰ্থনা বিচাৰিছোঁ। আৰু ল'ৰাটোৱে এবাৰ বসন্ত ওলাইছিলে। বসন্ত জগতৰ নিয়ম মতে গধূলি মানে খচিত হৈছে। মোক দুদিনমান নহ'লে তোমাক দুটাই মলম আনিলোঁ, মলমে শান্তি দিলে। ৰাতি থাকিব পৰা নাই। তোমাৰ মই ৰাতিপুৱা গুচি গ'লোঁ। জগতৰ নিয়ম মতে তেল পানী আনিছিলোঁ যোৱা হ'ব কাৰণে। তাৰপৰা এওঁ ফোন কৰিছে, আকৌ দীপেন্দালৈ ফোন কৰিব লাগে। দীপেন্দাই ক'লে এইবোৰ বোলো চেতেনৰ বস্তু ঘৰৰ ভিতৰত নোসোমাবা, ঘৰৰ ভিতৰত নোসোমাব লগালগ পংকজদালৈ ফোন কৰিছে, প্ৰাৰ্থনা দিছে। প্ৰাৰ্থনা চাৰ্থনা কৰি মেলি তেওঁ ল'ৰাটো মোৰ সুস্থ হৈছে।